হাই বন্ধুসকল, আকৌ আমি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক আমি এখন চিডান আৰু এখন হেচবেক দুখন হুণ্ডাই কাৰ দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ কৰি নিদিব, তেতিয়া গোটেই ডিটেইলছটো বুজি পাব। আহক প্ৰথমতে আমি এই হুণ্ডাই এক্সেণ্টখনৰ পৰা ইঞ্জিনটোৰ পৰা আৰম্ভ কৰোঁ। আহক, এই গাড়ী দেখিছে মোটামুটি। প্ৰথমতে ইঞ্জিনটোৰ পৰাই দেখাইছোঁ। ইয়াত দেখিছে আপোনাৰ এছ বস্তু কমপ্লিট লাগি আছে আৰু টপ মডেলটো হয় আপোনাৰ মানে এছ এক্স অপশ্যনেল মডেলটো হয়। ইয়াত আপোনাৰ ডুৱেল এয়াৰ বেগ, অট'মেটিক এচি, ষ্টেং কণ্ট্ৰল গোটেইখিনি ফিচাৰ্ছে আছে। ভিডিঅ'ত দেখি গম পাইছে এখন কেনেকুৱা গেটআপত আছে। তো কমপ্লিট চিল আছে আপোনাৰ। ইয়াত দৰজা দেখিছে কমপ্লিট চিল আছে, কোনো ডেণ্টিং পেইণ্টিং কৰা নাই। ইয়াতো দেখিছে কোনো তেনেকৈ পেইণ্ট কৰা নাই, ফুল অৰিজিনেল পেইণ্টতে আছে। ডক্টৰৰ গাড়ী হয়। বহুত ভাল মেইনটেনেঞ্চ কৰি ৰাখিছে গাড়ীখন। দেখিছে এ চি আছে, চিট কভাৰ মোটামুটি বহুত ভাল কোৱালিটি লাগি আছে। এইটো দেখিছে কমপ্লিট চিল আছে, কোনো ডেণ্টিং পেইণ্টিং হোৱা নাই গাড়ী। এলয় লাগি আছে, পেট্ৰল ভাৰ্চন হয় এখন। এই দেখিছে কমপ্লিট চিল আছে, কোনো ডেণ্টিং পেইণ্টিং নাই গাড়ী। দেখিছে এইটো কমপ্লিট স্পেয়াৰ আছে, মোটামুটি স্পেয়াৰ 50% প্লাছ আছে। এইটো টাইপৰ দেখিছে মোটামুটি আপোনাৰ 60% প্লাছ আছে। ভিডিঅ'টো এনেকৈ দেখুৱাইছে, যাতে ভিডিঅ'টো চাই পেলাই গাড়ীখন ভেৰিফাই কৰিব পাৰে। কালাৰ মোটামুটি ভাল কালাৰে হয় এইখন, ব্লু কালাৰটো ভালেই লাগে। এইখনো চিল আছে, আপোনালোকে দেখিছে কমপ্লিট। যাতে ভিডিঅ'টো চাই গাড়ীখন ভেৰিফাই কৰিব পাৰে, এনেকৈ দেখাই দিছোঁ চব খুলি মেলি। এচক পুচ বুটাম হয়, একেবাৰে টপ মডেলটো হয় আপোনাৰ এখন। গোটেইকেইটা ফিচাৰ্ছে আছে। ইয়াতো কমপ্লিট চিল আছে, কোনো ডেণ্টিং পেইণ্টিং কৰা নাই। এইটো টাইপ দেখিছে মোটামুটি আপোনাৰ 75% প্লাছ আছে। এইবোৰ দেখিছে সৰু সৰু অকণ স্কেচ আছে, কোনো ডেণ্টিং বা পেইণ্টিং কৰি থোৱা নাই গাড়ী। আৰু বনেটখন মই ইঞ্জিনটো এপাক দেখুৱাই দিছোঁ আপোনালোক। ইয়াত দেখিছে এফ্ৰণ্ট চিল আছে, ইয়াতো কোনো খোলা মেলা হোৱা নাই বস্তু। ইয়াত বনেট চিল আছে। গাড়ীখন দেখি গম পাইছে যে গাড়ীখন কেনেকুৱা গেটআপত আছে। ফাৰ্ষ্ট অনাৰ গাড়ী, ডক্টৰ গাড়ী, চাবি দুটাই আছে। বন্ধুসকল, এখন 2014 চনৰ লাষ্টৰ হয়, টপ মডেল এছ এক্স অপশ্যনেল মডেল। এইখনৰ দাম হ'ব 3,30,000 টকা। যদি চিভিল প্ৰফাইল কাৰোবাৰ ভাল থাকে, আমি 30,000 ডাউন পে'মেণ্টত গাড়ী উলিয়াই দিম। আপোনালোকে আহক, নিজে ফিজিকেলি গাড়ীখন চলাই মেলি চাই লওক। লোনৰ কামটো আমি যিমান পাৰোঁ সোনকালে পাৰিম। আপোনালোকে আহক, নিজে গাড়ীখন একদম চাই লওক। আৰু লগতে এখন দেখাম হুণ্ডাই i20 এছ এক্স অপশ্যনেল, এইখনো টপ মডেলটো হয়। গাড়ী দেখিছে মোটামুটি কেনেকুৱা গেটআপত আছে। আহক প্ৰথমতে ইঞ্জিনটোৰ পৰা এইখনো আৰম্ভ কৰোঁ। গাড়ী সোমাইছে আজি, আপোনাৰ ৱাশ্বিং কৰা নাই। এই দেখিছে অকল ৱাশ্বিং কৰিলে হ'ল, বাকী বস্তু এছ বস্তু কমপ্লিট লাগি আছে, ভালেই হৈ আছে। চিট কভাৰ ডাঙৰ কোৱালিটি লাগি আছে, মেটো 80 মেট 70 মেট লাগি আছে। এইখনো এছ এক্স অপশ্যনেল হয়। ইয়াত আপোনাৰ 4টা এয়াৰবেগ আছে, ইয়াত চিট কভাৰ লগাই দিলে, এয়াৰবেগৰ ভিতৰত আছে। আৰু আপোনাৰ বাকীখিনি ফিচাৰ্ছ গোটেইকেইটা আছে। আৰু এণ্ড্ৰইড বেক কেমেৰা গোটেইকেইটা আছে। ইয়াত দেখিছে কমপ্লিট চিল আছে, কোনো ডেণ্টিং পেইণ্টিং কৰা নাই গাড়ী। ইয়াতে ক'তো পেইণ্ট কৰা নাই। দেখিছে গিয়াৰ এচি আছে, ৱাছ কৰিলে গাড়ী চিকচিকীয়া হৈ যাব। জাষ্ট সোমাইছে একেলগে গাড়ী। ইয়াত দেখিছে কমপ্লিটলি চিল আছে, কোনো ডেণ্টিং বা পেইণ্টিং কৰা নাই। খুলিছোঁ, দেখিছে গোটেই খুলি মেলি দেখাইছোঁ, যাতে ভিডিঅ'টো চাই পেলাই গাড়ীখন ভেৰিফাই কৰি ল'ব পাৰে। জাষ্ট ৱাশ্বিঙৰ কাম আছে, বাকী একো কাম নাই গাড়ী। দেখিছে কমপ্লিট চিল আছে গাড়ী।
এই দেখিছে তো মডেল হয় SX অপচনেল ইয়াত আপুনি ফিচাৰ্ছ গোটেইকেইটা পাব অট'মেটিক এচি আছে আপোনাৰ বেক ৱেপাৰ ডিফগাৰ চাৰিটা এয়াৰবেগ পাব ষ্টেক কণ্ট্ৰল আছে এও চিল আছে দেখিছে আগমনেনটো দাঙি মই ইঞ্জিনটো আপোনাক দেখুৱাই দিছোঁ আপোনাক ইয়াত দেখিছে ইঞ্জিন ৱাশ্বিং কৰিবলৈ আছে ইয়াত কোনো খোলা মেলা হোৱা নাই যেনেকৈ তেনেকৈ আছে তো চিল আছে আপোনাৰ এফ্ৰন চিল আছে এইটো এফ্ৰন চিল আছে বনেট কমপ্লিট চিল আছে আপুনি নিজে আহি ফিজিকেলি চালেতো গম পাবই গাড়ী কমতে গাড়ী আছে নাই বন্ধুসকল এইখন 2016 চনৰ লাষ্টৰ i20 আস্তা অপচনেল একেবাৰে টপ মডেলটো হয় এইখন আপোনাৰ দাম হ'ব 4,65,000 টকা 4,65,000 অলপ ফাইনেন্স এভেইলেবল আছে আপোনালোকে আহক নিজে ফিজিকেলি গাড়ীখন কেনেকুৱা গেটাপত আছে চাই লওক আহক আৰু এখন ইয়ন আছে টিপ টপ কণ্ডিশ্যনত দেখা যাওঁ আহক গোটেই চাইৰেনটো চাই লওক গাড়ীখন গোটেই ৰাউণ্ডটো দেখিয়ে গম পাব কেনেকুৱা গেটাপত আছে গাড়ী আহক ক'তো 1% পেইণ্ট নাই ফুল অৰিজিনেল পেইণ্টত আছে বাম্পাৰ টু বাম্পাৰ গোটেই চাইৰেনটো দেখাব পাৰিম গাড়ীখন অকণ জাজত থাকিলে খুলি মেলি দেখাবলৈ অকণ দিগদাৰ আছে বাইটো দেখিয়ে গম পাইছে গাড়ীখন কেনেকুৱা গেটাপত আছে আৰু আহক চাইৰেনটো দেখাই দিছোঁ তাই মোটামুটি গোটেইকেইটা তাই 75% প্লাছ আছে এখন 2017 চনৰ হুণ্ডাই মেগনা হয় ইয়ন 40,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট টনাৰ গাড়ী এখনৰ দাম হ'ব 2,60,000 টকা যদি চিভিল প্ৰফাইল ভাল থাকে 50,000 ডাউন পেমেণ্ট দিয়ক গাড়ী লৈ যাওক চিভিল প্ৰফাইল ভাল থাকিলে আপোনাৰ 50,000 ডাউন পেমেণ্ট দিলে বাকী আমি লোন কৰাই দিব পাৰিম বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিলে গাড়ীখন দেখি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আগৰ ভিডিঅ'কেইটা চাব বিচাৰে ওপৰ আই বুটন তলত ডেছক্ৰিপশ্যনত দিয়া আছে ক্লিক কৰি চাব পাৰিব আৰু আমাৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে যেতিয়া মন যায় তেতিয়া কণ্টেক্ট কৰিব পাৰিব আহক আপোনালোকে ফিজিকেলি গাড়ীবিলাক চাই লওক কেনেকুৱা কেনেকুৱা গেটাপত আছে আমি যিমান পাৰোঁ দাম দৰ কিবা এটা চাই দিম